বৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে কুশলে আছে আৰু আজি বহু দিনৰ পিছত মানে অকনমান এনেকে বহি অকনমান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো আচলতে বহু সময়ত বহু কথা মই মনে মনে থাকো মনে মনে থকাৰ কাৰণটো এটাই সকলোকে মই এক্সপ্লেনেশন দিব যদি যাও সকলোকে যদি মই সকলোবোৰ কথা খুলি ভাঙি কবলৈ যাও মোৰ জীৱনটো তাতে শেষ হৈ যাব কাৰণ মানুহক যিমান কলেও নুবুজে হেতুহে বুজে যেটো তেওঁৰ মনে বুজিব বিচাৰে নহয় নে গতিকে কোনে মোৰ কথা কি ভাবিছে বা কোনে মোক লৈ কি চিন্তা কৰে হেতু বৰ এটা গুৰুত্ব দি থকা ছোৱালী মই নহয় কিন্তু কেতিয়াবা কিছুমান কথা অকনমান লাগি যায় কিছু ক্ষেত্ৰত গতিকে সেই কথাখিনি মই বহু সংখ্যকে আনৰ কথা এটা আলোচনা কৰি পেলাই বা আনৰ কিছুমান কথা আলোচনা কৰি ভিডিও কেতিয়াবা প্ৰস্তুত কৰে হেতু মই সকলো ক্ষেত্ৰতে কোৱা নাই কেতিয়াবা কিছুমান মানুহে পজিটিভ কিছুমান কথাক লৈ বনাই গতিকে হেতু কথা মই কোৱা নাই আৰু কেতিয়াবা কি হয় কোনোবাই কৈছে কাৰণে ধৰক মোৰ কথা এটা কোনোবাই আপোনাক ধৰক কলে বা কৰবাত এটা কমেন্ট কৰিলে হেতু খুব ভাল বেলেগত গৈ পেলাই মানে যা এটা কমেন্ট কৰাটো বিৰাট ভাল কিন্তু সেই কমেন্টটোৱে যে কাৰোবাৰ জীৱনত প্ৰভাৱ পেলাব পাৰে হেতু হয়তো আমি বহুতে ভাবি নেছাও আৰু সেই কথাটোক লৈ পেলাইও বহুতে সেই টপিকটো ব্যৱহাৰ কৰিও ভিডিও বনাই দিয়ে আপোনাৰ জীৱনত নহবলগীয়া কিবা এটা ঘটনা ঘটিছে মানুহ যেতিয়া ভুল হ'ব পাৰে একো ডাঙৰ কথা নহয় কথাটো সঁচা নে মিছা যেতিয়া কোনোবা এজনী মাইকী মানুহে আহি কান্দি কান্দি কয় যে এনেকুৱা কথা মোৰ লগত এনেকুৱা কৰিলে হয়তো মই যদিও এগৰাকী নাৰী তথাপিও মই কওঁ কেতিয়াবা কিছুমান মানুহে হেতু বস্তু বহুত সুবিধা লয় আমি দেখি থাকো তেনেকুৱা ঘটনা আজি 10 বছৰ হ'ল মই এই লাইনটোত আৰু তেওঁলোকে হেতু কথাৰ সুবিধা লয় আচলতে বহু সময়ত দেখা যায় প্ৰত্যেকৰে কথা মই নকওঁ তাৰ মাজত কিছুমান সঁচাকে ভুক্তভোগীও থাকে আৰু কিছুমান মানে কি হয় যেহেতু অকনমান কান্দি দিলে কিছুমান কথা মানে মানুহে সঁচা বুলি ভাবি লয় কাৰণ আজি যেটো মানে চলি আছে সোশ্যাল মিডিয়াৰ মানে ব্যৱহাৰত যেটো চলি আছে কিবা এটা হৈছে মই এনেকে মোৰ নিজৰ পিনৰ পৰা কথাটো কৈছো আমিও তাতে কমেন্ট কৰিছো কোনোবা এটা কিবা পোষ্ট কৰিছে বা যিকোনো ধৰণৰ সংবাদ মাধ্যমৰ কিছুমান মানে পেজতে হওক তেওঁলোকে ধুনিয়াকে পোষ্ট কৰি দিলে কিন্তু সংবাদ মাধ্যমৰ ওপৰত মোৰ কথা কবলগীয়া একো নাই কাৰণ তেওঁলোকে সাংবাদিকতা পঢ়িছে গতিকে তেওঁলোকে জানে তেওঁলোকে উচিত বাতৰিটোহে হয়তো বজায় মই নাজানো এটো কথা কাৰণ যেহেতু সাংবাদিকতাৰ কোনো ধৰণৰ জ্ঞান মোৰ নাই মই সেই ক্ষেত্ৰত একেবাৰে শূন্য কাৰণ মই নাজানো আৰু তেওঁলোকে ইমান কষ্ট কৰি পঢ়া শুনা কৰিছে যেহেতু সাংবাদিকতা পঢ়িছে গতিকে তেওঁলোকেতো ভালকে জানে তেওঁলোকে অধ্যয়ন কৰি পেলাইহে এটা নিউজ বনায় যেটো নিউজ সমাজৰ কাৰণে ভাল হয় না নহয় গতিকে ইনেটো আৰু কাৰোবাৰ ঘৰুৱা কথা মাইকী মানুহ খুচৰি ফুৰে পানী আগতে কয়ে দেখোন পানী অনা ঘাটতো মাইকী মানুহে কথা মানে ইফাল হয় তেওঁলোকৰ কথা আদান প্ৰদান হয় তেনেকে বুলি পালে গতিকে হেতু কামটো সংবাদ মাধ্যমে নকৰে দিয়কচোন এটা টকাটো উচিত যে কথাৰ ওপৰত মই বৰ বিশেষ নকওঁ কিন্তু তেওঁলোকে জনাটো উচিত যে তেওঁলোকে যেটো নিউজ বজাইছে হেতু কিমান % সঁচা নিউজ বজাইছে অকনমান ভিউজৰ কাৰণে অকনমান মানে টিআৰপিৰ কাৰণে বেলেগ এটা জীৱনৰ লগত কিন্তু খেল কৰাটো ইমান এটা মানে ভাল কথা হয় বুলি মোৰ বুধৰে নকয় কাৰণ আমি অজ্ঞানী মানুহ আমাৰ জ্ঞানৰ নামত শূন্য গতিকে দায়দোষ নধৰিব যদিহে মিছা কথা এটা কৈছো দেই আছিল কিন্তু আজি প্ৰায় 10 মাহ মান হৈ গল মোৰ লগত হৰ ঘটনা এটা ঘটিছিলে নোহোৱা নহয় কিন্তু হেৰ কথাটো মই মনে মনে থাকিলো কাৰণ কিয় মই কলোৱে আগত মই কলোৱে যে কিছুমান কথা মই এক্সপ্লেনেশন দিবলৈ মই নেযাও কাৰণ কিমানক আপুনি বুজাব কিমানক কব যে নাই এটো নহয় এনেকুৱাহে ভিতৰৰ কাহিনীটো এনেকুৱাহে আপোনালোকে যেটো শুনিছে এটো কথা নহয় এনেকুৱা ধৰণৰহে কথা গতিকে সকলোকে এক্সপ্লেনেশন দিয়াটো সম্ভৱ নহয় আৰু হেতু মোৰ মানে প্ৰয়োজন বোধো মই নকৰো কিছুমান ক্ষেত্ৰত কাৰণ মোক লৈ কোনোবাই কি ভাবে তো মই একেবাৰে গুৰুত্ব নিদো কাৰণ মই মোক জানো মই কি কৰি আছো মই কিন্তু মুঠমূলতে মই মোৰ নিজৰ মনত যেটো মই শুদ্ধ বুলি ভাবো মই হেতু কামে ইমান মানুহ লাগি থাকে মই হেতু কথা মই নেজানো আৰু মোক যিসকল মানুহে মোৰ পিছত লাগি পেলাই মানে নিজৰ কিছুমান আত্মীয়ৰ বদনাম ছপাই আছে ধৰক কিবা এটা কথা আপোনাৰ কথা এটা এনেকুৱা এটা জেগাত কৈছে তেওঁলোকে যত নেকি আপোনাৰ ইমেজটো বেয়া হৈছে কিন্তু হেবিলাক কাম কৰি তেওঁলোকে কিমান ভাল কাম কৰিছে কিমান বেয়া কাম কৰিছে সময়ত তেওঁলোকে নিজৰ উত্তৰ পাই যাব তাৰ মাজতে এটা কথা কও হেবিলাক বাৰু চলি থাকিব হেবিলাক মই কেয়াৰ কৰা মানুহ মই নহয় আৰু জনে মোক লৈ যি মন্তব্য দিলেও মোৰ গাত নেলাগে কাৰণ মই কলোৱে মই নিজক বিশ্বাস কৰা মানুহ গতিকে মই নিজে ভালকে জানো কিন্তু এটা কথাৰ কাৰণে কেতিয়াবা বেয়া লাগে কাৰণ সেই বস্তুখিনিয়ে কেতিয়াবা পৰিয়ালৰ কোনো ব্যক্তিৰ ক্ষেত্ৰত বৰ বেয়াকৈ অলপ আঘাত দিয়ে কাৰণ নাজানো তথাপিও নবনা বুলি ভাবিছিলো যদিও বনালো কাৰণ কেতিয়াবা কিছুমান বস্তু চাই থাকিবলৈ মন নাযায় আৰু কাৰোবাৰ জীৱনৰ বেয়া সময়খিনিক কোনোবাই মানে সুবিধা কেনেকে লয় মই হেতু কথা বুজি নাপাওঁ কাৰণ ভাল বেয়া উত্থান পতন সকলোৰে থাকে আজি হয়তো আপুনি মোক বহুত হাঁহিছে কিন্তু বহুত লেবেল মাৰিছে মোৰ অমুকহে মোৰ তমুকহে আজি অমুক কিয় এনেকে পৰি থাকিবলগীয়া হৈছে তেনেকে পৰি থাকিবলগীয়া হৈছে নেপায় মানুহৰ জীৱনহে কাইলে আপোনাৰ জীৱনত বা কি হয় কোনেনো জানে গতিকে কব নোৱাৰি মানুহৰ জীৱন চকৰি এটা ঘূৰি থাকে ন গতিকে আজি হয়তো মোৰ ক্ষেত্ৰত বহুত বেয়া হৈছে নহবলগীয়া বেয়া হৈছে মানুহৰ জীৱন গতিকে বেয়া ভাল থাকিবই কিন্তু আপুনি
ইমানখিনিলৈকে হাঁহিব নালাগে যে কালি আপুনি নিজৰ ওচৰত নিজে লাজ পাই যাবলগীয়া হয় যে সেই কালি মই সেই ছোৱালীজনীক হাঁহিছিলো আজি দেখোন মোৰ নিজৰে এই গতি বেলেগৰ নাম ব্যৱহাৰ কৰি বেলেগৰ ফটো ব্যৱহাৰ কৰি বেলেগৰ কথা আংবাংকে কেলে গাই ফুৰে লেপলেপাই থাকিব নালাগে নহয় মুখখন দিলে বুলিয়ে ভগৱানে মুখখন দিলে বুলি আৰু লোকক ইমানখিনি কথা ক'ব নালাগে আপোনালোকৰ মোৰ মোবাইলত অহা মেছেজ কেইটামান যদি দেখাও মোৰ মোবাইলত থকা কেইটামান যদি ফোন ৰেকৰ্ডিং কেইটামান যদি আপোনালোকক শুনাও মোৰ তাত অহা মেছেজ কেইটামানত যদি আপোনালোকক মই দেখুৱাও মোৰ তাত থকা ফটো কেইখনমান যদি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰো তেতিয়া আপোনালোক মানে মই ক'বলগীয়া তাত একোৱেই নাথাকে জাষ্ট মই এটা ভিডিঅ'ই বনাই ক'ব লাগে যে এই ৰেকৰ্ডিংখিনি শুনক এই ফটো কেইখন চাওক বা এই মেছেজ কেইটা আপোনালোকে চাওক কি বুজি পায় মোক মেছেজ কৰি ক'ব বা কমেণ্ট কৰি ক'ব এই এটা মোৰ বাক্য খালি সেইখিনিয়ে বাকীখিনি মানে হেৰিয়ে কৰি দিব মোবাইলে কৰি দিব আৰু মাজতে মোৰ মোবাইলটো গাইব কৰিবলৈ চেষ্টা কৰা হৈছিলে সেইটো কাৰণে কিন্তু ফৰ ইয়ৰ কাইণ্ড ইনফৰমেশ্যন মোৰ বস্তু কেতিয়াও মই এটা কপি কৰি নাৰাখোৱেই যদি ইম্পৰ্টেণ্ট বস্তু বুলি ভাবো যদি মই ভাবো যে এই বস্তুটো মোক পিছলৈ প্ৰয়োজন হ'ব মই ধুনীয়াকৈ পেন ড্ৰাইভ হওক মেমৰি হওক মই সোমাই ধুনীয়াকৈ ছেভ কৰি থৈ দিওঁ গতিকে মোৰ মোবাইল হেৰালেও মোৰ কোনো ক'বলগীয়া নাই লেপটপ আছে লেপটপত ধুনীয়াকৈ ছেভ কৰি থৈ দিছোঁ কেইটা কপি লাগিব কিন্তু নেপায় সেইবিলাক কাম কৰিবলৈ নেপায় কাৰণ কিয় আপুনি শুদ্ধ হৈ নাই আপুনি সেইটোৱে বুজাব বিচাৰি আছে যে আপুনি শুদ্ধ হৈ থাকক ভগৱানৰ ওপৰত এৰি দিয়ক বাকীখিনি যে সময়ে কি কৰে কি নকৰে ইমান কিয় হাত ভৰি মাৰি থাকে হাত ভৰি মাৰিব নালাগে নহয় ইমান হাত ভৰি মাৰি কিবা মাৰি কি মানুহক কি দেখুৱাব বিচাৰি আছে মানুহক দেখুৱাই লাভ নাই নিজে কি নিজক সোধক দেই মানুহক দেখুৱাব গৈ লাভ নাই আজি মই অমুকৰ জীয়েক বা মোৰ দেউতাই আজি ইমান ডাঙৰ চাকৰি এটা কৰে বুলি কৈ পেলাই মোৰ একো লাভ নাই কাৰণ সেইটো দেউতাইহে কৰে মই নকৰোঁ বেলেগৰ মানে সহায় লৈ পেলাই নিজৰ আইডেণ্টিফাই কেলে কৰে নিজৰ কামেৰে কৰক নিজৰ যদি কিবা আছে মানে কৰিব পৰা দক্ষতা যদি কিবা আছে সেইটো কৰক ভালকে থাকক কাৰণ মানুহ হৈ আহিছো যেতিয়া এনে আংমাং কথাত ব্যস্ত হৈ থকাতে কিবা এটা ভাল কাম কৰকচোন মৰাৰ পিছত জমৰ আগত ক'ব পাৰিব যে প্ৰভু মই এইটো কাম কৰি থৈ আহিছো ইমান লোকৰ পিছত জাচুচি লগাই কি পায় কোন ক'ত যায় কোনে কি খায় কোন কাৰ লগত গৈছে আজি কোনে ক'ত কি পূজা পাতিছে কালি ক'ত কি অনুষ্ঠান পাতিছে কাইলৈ কোনটো অনুষ্ঠানত কি কাপোৰ পিন্ধি গৈছে কাৰ লগত গৈছে গাড়ীখন কোনে চলাই গৈছে গৈ পেলাই ক'ত সোমাইছে কিয় সুখ নিদিয়ে বেলেগকো সুখ নিদিয়ে নিজেও সুখত নাথাকে কিয় কি পাইছে এইবিলাক কৈ থাকিব ভালকে থাকিব মোৰ মোবাইলৰ মানে যিবিলাক বস্তু সেইবিলাক মোবাইলতে থাকিবলৈ দিয়াটোৱে ভাল মানে কাৰণ মই বৰ বেলেগ ধৰণৰ মানুহ মই মনে মনে থাকো মানে একদম লাষ্ট মমেণ্টলৈকে মই মনে মনে থাকো কিন্তু এটা চুট মানে এনেকুৱা ধৰণৰ খং এটা আছে সেইটো খং উঠিলে তাৰ মানে মোক মানে মোৰ মা দেউতাই মোক ৰখাব নোৱাৰে তেওঁলোকেও জানে সেইটো কথা সেই বস্তুটো মোৰ জীৱনত দুবাৰহে হৈ পাইছে তৃতীয়বাৰ কিন্তু হ'বলৈ চেষ্টা মানে নকৰাব আৰু মই এই 28-29 বছৰ বয়সত মাত্ৰ দুবাৰ সেই খংটো উঠি পাইছে আৰু সেই দুবাৰ কি হৈছে যাৰ লগত হৈছে সি অতি